নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 মাৰ্চ। 24 ঘণ্টাৰ ভিতৰতে দেশৰ কোটি কোটি কৃষকে কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 2000 টকা নাপাব। কৃষকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 9000 টকা প্ৰদান কৰিব, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিলে দুটা চৰ্ত নামিলে টকা নাপাব। ৰেচন কাৰ্ড থাকিলে আপোনাৰ একাউণ্টত 20000 টকা এককালীন সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25000 টকা লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ভাল খবৰ, চৰকাৰী ঘৰৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত প্ৰথম কিস্তি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকসকল সাৱধান হওক। কটন হ'ব জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকৰ নাম। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? আপুনি কণ্টিনিউ PM কিষাণৰ 2000 টকা পাই আছে নেকি? তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 2000 টকা নাপাব। অতি সহজতে ঘৰতে বহি চেক কৰক আপোনাৰ তালিকাত নাম আছেনে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। অকল প্ৰকৃত কৃষকৰ একাউণ্টত 2000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। এই মাহতে মাৰ্চ মাহৰ আৰম্ভণিতে সোমাব পাৰে PM কিষাণৰ ধনৰাশি। মাৰ্চ মাহৰ 14 তাৰিখৰ পিছত যিকোনো সময়তে PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব আপোনালোকৰ একাউণ্টত। যদি আপোনাৰ PM কিষাণৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, 10 মাৰ্চৰ পূৰ্বে আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। এইকেইটা কাম নকৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। 14 তাৰিখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিব আৰু অসম ভ্ৰমণ কৰাৰ সময়তে PM কিষাণৰ 22 নং কিস্তি টকা প্ৰদান কৰিব একাউণ্টত। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা হ'ব 2000 কৈ টকা। আপুনি সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা কৰি দিয়া হ'ব 2000 কৈ টকা। আজিও কৰি লওক EKYC আপডেট। যিসকল কৃষকে EKYC আপডেট নকৰিব, সেইসকলৰ একাউণ্টত PM কিষাণৰ 2000 টকা প্ৰদান নকৰে। EKYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি। কৃষকসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 15526। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় আপোনালোকে দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 5000ৰো অধিক যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি। শিক্ষা বিভাগত চৰকাৰে দিব 5000 নিযুক্তি। বিগত 5 বছৰত 1,59,000ৰো অধিক চৰকাৰী চাকৰি সম্পূৰ্ণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ গাঁও বা অঞ্চলত চৰকাৰী চাকৰি পাইছে নে নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে পুনৰ বিজেপি চৰকাৰক ভোট দিলে 2026ত যদি বিজেপি জিকে 2 লাখ পুনৰ চাকৰি দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে জনতাৰ বাবে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিহুৰ খৰচৰ চিন্তা নাই মহিলাসকলৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহুৰ খৰচৰ বাবে টকা দিব। লাখ লাখ মহিলাক চৰকাৰে প্ৰদান কৰিব 9000 কৈ টকা। সাজু হওক বিহুৰ বজাৰ কৰিবলৈ আপুনি। 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 9000 কৈ টকা। বিহুৰ পূৰ্বে মহিলাসকলে লাভ কৰিব এই ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় 2.0, অৰুণোদয় 3.0 আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত 9000 টকা ল'বলৈ সাজু হওক আপুনি। কেৱল এয়াই নহয়, অৰুণোদয় আঁচনিৰ লগতে কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰা হ'ব আপোনালোকৰ একাউণ্টত। শ্বহীদ কুশল কবলৰ বৃদ্ধা পেঞ্চন আঁচনিৰ টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। দিব্যাংগ আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। কেৱল এয়াই নহয়, এটা নহয়, দুটা নহয়, 7টাকৈ আঁচনিৰ টকা প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত। বিধৱা পেঞ্চন, বৃদ্ধা পেঞ্চন আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। কিন্তু ৰাজ্যৰ লাখ লাখ মহিলাসকলে কৰিব লাগিব এটা বিশেষ কাম। যিসকল মহিলাই এতিয়ালৈকে DBT লিংক কৰা নাই, অতি শীঘ্ৰে DBT লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ জনজাতিকৰণৰ দাবীত কঁপিব সমগ্ৰ ৰাজ্য। 26ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নাপালে পৰিস্থিতি ভয়ংকৰ হ'ব। অসম বন্ধৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব মটক ছাত্ৰ সন্থাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছেনে? এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে মটক ছাত্ৰ সন্থাই। অতি শীঘ্ৰে স্পষ্টীকৰণ দিয়াৰ আহ্বান মটক ছাত্ৰ সন্থাৰ। প্ৰথম পৰ্যায়ত জিলাই জিলাই অৱস্থান ধৰ্মঘট আৰম্ভ
কৰিব। দ্বিতীয় পৰ্যায়ত জিলাসমূহৰ আয়ুক্ত কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব। তৃতীয়তে পৰ্যায়ত দিছপৰিচালক কাৰ্যসূচী ঘোষণা কৰিব আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ঘোষণা মটক ছাত্ৰ সন্থাৰ। চৰকাৰৰ বিৰুদ্ধে গৰ্জন সদৌ অসম মটক ছাত্ৰ সন্থাৰ। পুনৰ জনজাতিকৰণৰ দাবীত কঁপিব সমগ্ৰ ৰাজ্য। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মিয়া মানুহৰ লগত আমাৰ শত্ৰুতা নাই। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ পৃথক মন্তব্য কৰিছে। মিয়া মানুহৰ লগত আমাৰ কোনো সমস্যা নাই, মিয়া মানুহ ভাৰত মাতা কি জয় বুলি ক'লেও আমাৰ কোনো আপত্তি নাই। এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে পুনৰ পৃথক মন্তব্য কৰিছে। কিন্তু আমাৰ সমস্যা লাভ জেহাদক লৈ, আমাৰ সমস্যা আছে মাটি দখলক লৈ, আমাৰ সমস্যা সম্পূৰ্ণ বেলেগ বুলি আশা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাভ জেহাদ বন্ধ হ'ব লাগিব, বাল্য বিবাহ বহু বিবাহ বন্ধ হ'ব লাগিব, ভূমি জেহাদ বন্ধ হ'ব লাগিব। 10টা নিয়ম মানি চলক মিয়াসকলে। আমি মিয়াৰ বিৰোধী নহয়, আমি মিয়াৰ কাৰণৰ বিৰোধী। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ পুনৰ চিকিৎসা মন্তব্য কৰিছে। জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 2026 বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। নিৰ্বাচনলৈ সাজু হৈছে শাসক আৰু বিৰোধী। কংগ্ৰেছ ৰাইজৰ দল অজাপয়ে প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ তালিকা। এইবাৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব সাজু হৈছে বিজেপি। 10 বা 12 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। বুথ আৰু মণ্ডল পৰ্যায়ত প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে প্ৰাৰ্থী। বিজেপিৰ সংসদীয় বোৰ্ডে চূড়ান্ত কৰিব প্ৰাৰ্থী। আজি দিল্লীলৈ প্ৰেৰণ কৰা হ'ব এই প্ৰাৰ্থীৰ পেনেল। মিত্ৰ দলে বুজাবুজি হ'বলগীয়া সমষ্টিত প্ৰস্তুত কৰা নাই প্ৰাৰ্থী পেনেল। 90টা সমষ্টিৰ বাবে প্ৰস্তুত কৰা হৈছে বিজেপিৰ প্ৰাৰ্থীৰ পেনেল। 2টা ভাগত ভাগ কৰি প্ৰস্তুত কৰা হৈছে এই প্ৰাৰ্থীৰ পেনেল। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পূৰ্বৰ সমষ্টিৰ বাবে 3জনীয়া পেনেল আৰু নৱগঠিত সমষ্টিৰ বাবে সাজু কৰা হৈছে 5জনীয়া প্ৰাৰ্থী পেনেল। 26 বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন আৰম্ভ কৰিছে বিজেপিৰ ফালৰ পৰা। বিজেপিৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কোচিং চেণ্টাৰক নাকি লগাবলৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কাঠফুলৰ দৰে গঢ়ি উঠা কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। বিজ্ঞাপন দি চমক সৃষ্টি কৰা কোচিং চেণ্টাৰৰ বিৰুদ্ধে চলিব একশ্যন। কোচিং চেণ্টাৰে কি পৰে তাৰ খবৰ ল'ব চৰকাৰে। কোচিং চেণ্টাৰে কৰিলে চাকৰি পায়, এই সংস্কৃতি নোহোৱা হ'ব লাগিব। এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। হয়, কোচিং চেণ্টাৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি কৰিব বা আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। এনে কৰিলে দুখীয়া মানুহক চৰকাৰী চাকৰিৰ পৰা আঁতৰাই লৈ যায় বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আমাৰ লক্ষ্য দুখীয়া ল'ৰা ছোৱালীখিনিহে চাকৰি লাভ কৰক। অফিচাৰসকলে কোচিং চেণ্টাৰৰ বিজ্ঞাপনৰ পৰা নিজৰ ফটো আঁতৰাব লাগিব। চৰকাৰী চাকৰি কেইটাও কেৱল দুখীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবেহে। ৰাজ্যৰ কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, কোচিং চেণ্টাৰৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি স্থিতি প্ৰকাশ কৰিছে জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আগ্ৰাসী আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণাত্মক ইৰাণ। ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ শক্তিশালী MQ-9 ৰিপেয়াৰ আৰু কুৱেইটত থকা আমেৰিকাৰ ঘাটিত মিছাইল আক্ৰমণ ইৰাণৰ কেইবাখনো চহৰত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ। ইৰাণৰ আক্ৰমণত মুহূৰ্ততে মৃত্যু হয় 3 আমেৰিকান সেনাৰ। ইৰাণৰ তৰফৰ পৰা কৰা হৈছে ভয়ংকৰ দাবী। ইজৰাইলৰ জনতাক বিপদত স্থানত আশ্ৰয় লোৱাৰ নিৰ্দেশনা প্ৰদান কৰিছে। ইজৰাইলৰ জনতাক নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ নিৰ্দেশনা। আগ্ৰাসী আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ইৰাণ। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আনুষ্ঠানিকভাৱে সম্পূৰ্ণ বিজেপি শিৱৰৰ মিত্ৰতা প্ৰক্ৰিয়া। অগপ বা বিপ্লৱৰ সৈতে মিত্ৰতা সম্পন্ন হৈছে বিজেপিৰ। 26 ৰণত কোনো সমষ্টিতে নাথাকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। অগপই প্ৰাৰ্থী প্ৰক্ষেপ কৰা সমষ্টিত নাথাকিব বিজেপিৰ প্ৰাৰ্থী। অগপা আৰু বিপিআৰে বৈঠকত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অগপা আৰু বিপিএফৰে বৈঠকত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত। মিত্ৰতাৰ প্ৰক্ৰিয়াত চিলমোহৰ মাৰিলে 3টাও দলে। পূৰ্বৰ সমানে আসন হ'ব
অগপয় হয় পূৰ্বৰ সমানে আসন লাভ কৰিব অগপয় বিজেপিৰ সৈতে সম্পূৰ্ণ হৈছে বুজাবুজিৰ প্ৰক্ৰিয়া মিত্ৰতাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিহাৰত ৰাজনৈতিক ধুমুহা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ চকী এৰিবলৈ সাজু হৈছে নীতিশ কুমাৰ অন্ত পৰিব সকলো জল্পনা কল্পনাৰ বিহাৰৰ ৰাজনীতি এৰি ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যাব নীতিশ কুমাৰে ৰাজ্যসভাৰ সাংসদ হোৱাৰ মন নীতিশ কুমাৰৰ একশত বিশেষ পোষ্ট নীতিশ কুমাৰৰ যোৱা 2 দশক ধৰি মই বিহাৰৰ ৰাজ্যৰ সেৱা কৰিলোঁ মোৰ জীৱনৰ ইচ্ছা আছিল ৰাজ্যসভালৈ যোৱাৰ আৰু মই ৰাজ্যসভাৰ সদস্য হ'ব বিচাৰোঁ মই ভৱিষ্যতেও বিহাৰৰ ৰাইজৰ হকে কাম কৰি যাম নীতিশ কুমাৰে বৃহৎ মন্তব্য কৰিছে নীতিশ কুমাৰৰ ৰাজনীতিক লৈ দেশজুৰি চৰ্চা লাভ কৰিছে যিকোনো মুহূৰ্তত আনুষ্ঠানিকভাৱে পদত্যাগ কৰিব পাৰে নীতিশ কুমাৰে তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শীঘ্ৰ অন্ত পৰিব পাৰে ইৰাণ ইজৰাইলৰ যুদ্ধ আমেৰিকা ইজৰাইল বনাম ইৰাণৰ সংঘাতত ভয়ংকৰ পৰিস্থিতি বিশ্ব কঁপাই যোৱা ইৰাণ ইজৰাইলৰ যুদ্ধ শেষ হোৱাৰ দিশে যুদ্ধ শেষ কৰিবলৈ সাজু হৈছে ইৰাণ কিন্তু ইয়াৰ বাবে আমেৰিকাই মানিব লাগিব ইৰাণৰ চৰ্ত ইৰাণৰ ফালৰ পৰা কেইবাটাও চৰ্ত বান্ধি দিয়া হৈছে আমেৰিকাক বান্ধি দিয়া ইৰাণে কি চৰ্ত উল্লেখ কৰিছে কি আছে এই চৰ্তত ইৰাণৰ প্ৰয়াত সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খামেনিৰ প্ৰতিনিধিৰ প্ৰথমটো প্ৰক্ৰিয়া প্ৰকাশ কৰিছে ডক্টৰ আব্দুল মজিদ হাকিম ইলাহীৰ পোনপটীয়া চৰ্ত আমেৰিকালৈ আমি যুদ্ধ বন্ধ কৰিবলৈ সম্পূৰ্ণ সাজু আছো আমি আলোচনাৰ বাবে সম্পূৰ্ণ সাজু কিন্তু ইৰাণক উপযুক্ত সন্মান মৰ্যাদা দিব লাগিব আমেৰিকাই নিৰ্দেশ দিলে আলোচনা নহয় ভৱিষ্যতে যাতে পুনৰ যুদ্ধ নহয় তাৰ প্ৰতিশ্ৰুতি দিব লাগিব আমি নিজকে সুৰক্ষা কৰিবৰ বাবেহে যুদ্ধ কৰি আছো আমি আমাৰ অধিকাৰ বিচাৰিছো আৰু আন একোৱেই নহয় আক্ৰমণ কৰি থাকিলে আলোচনা নহয় মন্তব্য কৰিছে আয়াতুল্লাহ খামেনিৰ প্ৰতিনিধিৰ তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিত যোগ দিলেও কংগ্ৰেছৰ পৰা অহা 3 বিধায়কৰ নাই টিকটৰ ক্ৰান্তি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা কংগ্ৰেছৰ পৰা 3 বিধায়ক বিজেপিত যোগদান কৰিছে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোগদান কৰিলেও প্ৰাৰ্থিত্ব পাব বুলি কোনো ধৰণৰ কথা নাই তিনি কংগ্ৰেছী বিধায়কৰ বিজেপিত যোগদানৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য সংসদীয় বোৰ্ডে ল'ব টিকট প্ৰদানৰ সিদ্ধান্ত টিকট দিয়াৰ সিদ্ধান্ত আমি ল'ব নোৱাৰোঁ বিজেপিত কোনেও টিকটৰ বাবে যোগদান নকৰে যোগ্যতাৰ মানদণ্ডৰ ওপৰতহে বিজেপিত টিকট দিয়ে বিজেপিত যোগদান কৰিলেই কংগ্ৰেছৰ 3 বিধায়ক আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে